কি খবৰ? মই আৰু মোৰ মানুহজন আজি আহিছোঁ উত্তৰাখণ্ডৰ লগতে গোটেই ভাৰতবৰ্ষতে বিখ্যাত আৰু ভাৰতৰ বাহিৰতো প্ৰখ্যাত বাবা নিম কৰলি বাবা থানলৈ। আৰু এই ধাম হৈছে ভাৰতৰ অন্যতম যি জাগ্ৰত ধাম থাকে, সেই ধামসমূহৰ ভিতৰত এখন। আৰু আজি হৈছে সেই ধামখনৰ প্ৰতিষ্ঠা দিৱস। আৰু তাৰ বাবে ভাৰতৰ বিভিন্ন স্থানৰ পৰা দৰ্শনাৰ্থীসকল আহিছে, যাতে বাবাক এবাৰ তেওঁলোকে দৰ্শন কৰিব পাৰে। ঋষি আৰু যিহেতু মোৰ হাজবেণ্ড হিন্দীভাষী হয়, তেওঁ অসমীয়া যিহেতু নহয়, গতিকে তেওঁ অসমীয়া ভালকৈ ক'ব নোৱাৰিব, সেইকাৰণে হিন্দীতে তেওঁক সুধিছোঁ। আশা কৰোঁ আপোনালোকে বেয়া নাপাব। ऋषि क्या बोलोगे नीम करौली बाबा की जो आज प्रतिष्ठा दिवस है उसके ऊपर? नीम करौली बाबा एक्चुअली हनुमान जी के अवतार थे और उनके अंदर बहुत ही शक्तियाँ थी, लोगों को गाइडेंस देते थे और लोग मानने वाले बहुत हैं, दूर दूर से आते हैं। एंड टुडे इज़ दी फाउंडेशन डे, स्थापना दिवस है। 62 ईयर्स कंप्लीट हुए हैं एंड दूर दूर से लोग यहाँ पे आते हैं उनके आशीर्वाद लेने। एंड बहुत ही मतलब अद्भुत पर्सनालिटी थे, बड़े बड़े सेलिब्रिटीज़ भी यहाँ पे आ चुके हैं। विराट कोहली, स्टीव जॉब्स जब अपने लाइफ में बहुत ज़्यादा कंफ्यूज था तो वो यहाँ पे आके अपना एप्पल ब्रांड स्टार्ट किया। उनको नीम करौली बाबा ने एक कटा हुआ एप्पल दिया था, एप्पल के शेप में ही। तो उसके बाद ही उनका ग्रोथ स्टार्ट हुआ यहाँ पे आके। विराट कोहली जब अच्छा नहीं चल रहा था, मैचेस में फेल हो रहा था, रन्स नहीं बन रहे थे, तो यहाँ पे आने के बाद उसने लगातार 5 सेंचुरी मारी। तो इट इज़ ऑल मैटर ऑफ फेथ एंड डिवोशन एंड पीपल फ्रॉम वेरी फार अवे प्लेसेस कम हेयर। ऐसे हम भी आ रहे हैं आज दर्शन करने। ঠিক है, চলো फिर चलते हैं। প্ৰকৃতিৰ খুব ধুনীয়া নৈসৰ্গিক পৰিৱেশৰ মাজত এই ধামখন অৱস্থিত। আৰু সাধাৰণতে উত্তৰাখণ্ড বুলি ক'লে আমি জানো বা গম পাওঁ যে পাহাৰেৰে আবৃত এখন ৰাজ্য। আৰু তাৰ উপৰিও যি স্থানত বাবাৰ এই ধামখন আছে, সেই তাৰ কাষেদি বৈ গৈছে এখন খুবেই সুন্দৰ নদী। আৰু মই আপোনালোকক লগে লগে দেখুৱাবলৈ চেষ্টা কৰিম ইয়ালৈ যিসকল দৰ্শনাৰ্থী আহিছে, যিসকল ভক্ত আহিছে, তেওঁলোকৰ আগমনৰ দৃশ্য। আৰু এটা অৱশ্যে আপোনালোকক মই দুখিত যে মোৰ মোবাইলৰ কেমেৰা কোৱালিটি ইমান ভাল নহয়, সেইকাৰণে হয়তো আপোনালোকে ভিডিঅ'টো কিছু ধুৱলি কুঁৱলী দেখিব পাৰে, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। কিন্তু মই ইয়াৰ যিসমূহ দৃশ্য বা যি ইয়াৰ পৰিস্থিতি, সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমি উপস্থিত হৈছোঁৱে আৰু কিছু দূৰ যাবলৈ বাকী আছে। বিভিন্ন ঠাইৰ পৰা ভক্তসকল এনেদৰে আহে। আৰু এটা কথা ক'ব লাগিব, যি ধামলৈ যোৱা যিটো ৰাস্তা, সেই ৰাস্তাটোত আচলতে সেই প্ৰতিষ্ঠা দিৱস উপলক্ষে যাতায়াত বন্ধ কৰি দিয়া হয়। কিছু দূৰ আগৰ পৰাই যিসকল ৰাইজে যি যাতায়াতৰ জৰিয়তে আহে, সেই যাতায়াত বন্ধ কৰি সম্পূৰ্ণ ধামৰ কৰ্তৃপক্ষৰ ফালৰ পৰা যিসকল শ্বেয়াৰ টেক্সি চলোৱা হয়, সেই শ্বেয়াৰ টেক্সিৰ জৰিয়তেহে এই স্থানলৈ আহিব পাৰিব। আৰু এয়া চাওক কিমান ভক্তৰ আগমন ঘটিছে। আৰু এই নিম কৰলি বাবা বিষয়ে আমি অসমীয়া লোকসকলে সাধাৰণতে ইমান গম নাপাওঁ, যিহেতু সম্পূৰ্ণ এক বিপৰীত স্থানত অৱস্থিত এই ৰাজ্য। তথাপিও তাৰে কিছু সংখ্যক লোকে আমি কেতিয়াবা গম পাওঁ, আৰু কেতিয়াবা গুগল কৰিলেও আপোনালোকে ভালদৰে দেখিবলৈ পাব যে নিম কৰলি বাবা আচলতে নৰ্থ ইণ্ডিয়াত কিমান বিখ্যাত বা উত্তৰাখণ্ডত কিমান বিখ্যাত। মই নিজেও আচলতে বিয়া আগলৈকে ইমান জনা নাছিলোঁ নিম কৰলি বাবা। এবাৰ শুনিছোঁ আৰু কেচি ধাম বুলি কয়, বহুত বিখ্যাত হয়, বিৰাট কোহলিও আহিছে বা এপলৰ প্ৰতিষ্ঠাপকো আহিছিলে বুলি এনেই এবাৰ নে দুবাৰ শুনিছিলোঁ, কিন্তু তাৰ আগলৈকে ময়ো বৰ বিশেষ গম পোৱা নাছিলোঁ।
মূল প্ৰৱেশদ্বাৰৰ পৰা মানে গাড়ীয়ে যি ঠাইত নমাই গৈছে সেই ঠাইৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান অহাৰ পাছত আমি ধাম পামহি। আৰু এতিয়া দেখিছে এটা খুবেই দীঘলীয়া লাইন, আৰু ইয়াত লাইন পাতিব লাগিব, শাৰী পাতিব লাগিব, ঠিক আমাৰ কামাখ্যা মন্দিৰৰ দৰে। আৰু ইয়াত বিভিন্ন দোকানো আছে। যিসকল লোকে কামাখ্যা মন্দিৰলৈ গৈছে তেওঁলোকে গম পাব সম্পূৰ্ণ কামাখ্যাৰ নিচিনাই পৰিৱেশ। चप्पल रखना पड़ेगा साइड से। বাবাৰ নাম লৈছে ভক্তসকলে। আমি এতিয়াও বহুত দূৰ খোজ কাঢ়িব লাগিব অৱশ্যে, কাৰণ বহুত দীঘলীয়া শাৰী। চাওকচোন কিমান সুন্দৰ পৰিৱেশৰ মাজত অৱস্থিত। চাৰিওদিশে নীলা পাহাৰে আবৃত এক সুন্দৰ অৱস্থানত ধামখন অৱস্থিত। আমি ইতিমধ্যে বাবাক দৰ্শন কৰি মন্দিৰৰ বাহিৰলৈ ধামৰ বাহিৰলৈ ওলাই আহিলোঁ। আৰু ভিতৰত যিহেতু মোবাইল সম্পূৰ্ণ নিষিদ্ধ, কেমেৰা সম্পূৰ্ণ নিষিদ্ধ, গতিকে ধামৰ ভিতৰভাগ অন্তৰভাগ বাবাক আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কিন্তু বাহিৰৰ ফালৰ পৰা দেখাইছোঁ। এয়া দেখিছে এতিয়াও প্ৰচণ্ড ভিৰ। আমি সম্পূৰ্ণ 1 ঘণ্টা অতিক্ৰম কৰি বাবাক দৰ্শন কৰিবলৈ পাৰিছিলোঁ। যিহেতু আমি ৰাতিপুৱা সোনকালে আহিছিলোঁ, গতিকে সোনকাল বুলিয়ে ক'ব পাৰি। আৰু এতিয়াও দেখিছে কিমান ভিৰ লাগি আছে। সেয়া হৈছে বাবাৰ ধামভাগ, যিটো গেৰুৱা ৰঙৰ যিটো মন্দিৰ দেখিছে, মন্দিৰৰ চূড়া দেখিছে, তাতেই বাবাই বাস কৰে। আৰু সেয়া যি ফুল লাগি আছে, ফুলৰ মালা লাগি থকা গেটখন হৈছে ধামলৈ যোৱা মুখ্য প্ৰৱেশদ্বাৰ। আৰু তাত যথেষ্ট নিৰাপত্তাৰক্ষীও মোতায়েন কৰা হৈছে, যিহেতু নিৰাপত্তাৰ কথাও জড়িত হৈ আছে। এইখন হৈছে মুখ্য প্ৰৱেশদ্বাৰ। আৰু ইয়াত যথেষ্ট ধৰণৰ যি প্ৰসাদৰ ব্যৱস্থা হৈছে, পানীৰ ব্যৱস্থা হৈছে, যথেষ্ট সুন্দৰকৈ মন্দিৰৰ ধামৰ কৰ্তৃপক্ষই আয়োজন কৰিছে। আৰু ইয়াত জোতা চেণ্ডেল ৰখাৰ ব্যৱস্থা কৰা হৈছে। আৰু এয়া কিন্তু সম্পূৰ্ণ ফ্ৰী, যিটো আমাৰ অসমত দেখা নাযায়। কামাখ্যা মন্দিৰতো আপোনালোকে দেখিবলৈ পাব চেণ্ডেল টেণ্ডেল ৰখাৰ ব্যৱস্থা আছে। যিবোৰ পূজাৰ দোকান বা অন্যান্য দোকানসমূহত ইয়াতো তেনেদৰে ব্যৱস্থা কৰা হৈছে, আৰু সম্পূৰ্ণ ফ্ৰীকৈ। চ' ষ্টেণ্ড ফ্ৰী চাৰ্ভিচ। দৰ্শন হ'ল, পূজা হ'ল, এতিয়া আৰু আমি গৈ আছোঁ ঘৰমুৱা হৈ। আমি আহোঁতে যিটো ৰাস্তাৰে আহিছিলোঁ, এতিয়া কিন্তু আমি সেইটো ৰাস্তা হৈ নাযাওঁ। এতিয়া যাম ভাৱালী বুলি এটা ঠাই আছে, সেই ঠাইটোৰেদি। কাৰণ তাতে ঋষিয়ে বাইকখন থৈ আহিছিল এঘৰ মানুহৰ ঘৰত, তাৰ পৰা বাইকখন উঠাব। ঋষি কেঁচা লগা एक्सपीरियंस? मौसम दर्शन ओके আজিলে বাই। আকৌ নতুন নতুন আপোনালোকৰ ওচৰলৈ উত্তৰাখণ্ডৰ ঠাই, ইয়াৰ পৰ্যটন ক্ষেত্ৰসমূহ লৈ আহিম। বাই বাই। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।